নমস্কাৰ এমি 24 আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত উপস্থিত আছো বাক্সা জিলা মইৰাজাৰত আৰু মইৰাজাৰত আজি আপোনালোকক যেহেতু বিহুৰ বতৰ ৰঙালী বিহুৰ বতৰ ৰঙালী বিহুৰ বতৰ হিচাপে আসলে কি হৈছে ৰঙালী বিহুৰ বতৰত আজি দেখিবলৈ পোৱা গৈছে মইৰাজাৰত এক আটক ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ যিটো বড়ো সমাজ আছে মইৰাজাৰ বড়ো যুৱ আফাত তেওঁলোকৰ সৌজন্যত এক বিহুৰ আয়োজন কৰিছে। তেওঁলোকে বিহুৰ কাৰণে ওলাই আহিছে, গোটেই বড়ো সমাজটো ইয়াৰ পৰা ওলাই আহিছে। দেখিবলৈ যুৱকৰ পৰা আদি কৰি যুৱক যুৱতীৰ পৰা আদি কৰি সকলো শ্ৰেণীৰ মানুহ ইয়াত ওলাই আহিছে। তেওঁলোকে এক আটক ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকে ইয়াত ওলাই আহিছে আৰু তেওঁলোকে এক বিহুৰ আয়োজন কৰিছে। বড়ো সমাজৰ যিটো বিহু তেওঁলোকে আয়োজন কৰিছে আৰু বিহু এই সমাজত তেওঁলোকে কি কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে কাৰ্যসূচীৰ ভিতৰত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি আগুৱাই আহক। আপোনালোকক কিহৰ ফালৰ পৰা বিহু পাতিছে কওক? এইটো মইৰাজাৰ বড়ো সমাজ যোগা ফালৰ পৰা আমি প্ৰত্যেক বছৰে আমি বিহু পালন কৰোঁ, আয়োজন কৰোঁ। এইটো বিহুৰ 1 তাৰিখৰ পৰা আমাৰ 7 দিনলৈকে বিহু আয়োজন হয়। দাদাৰে সম্পূৰ্ণভাৱে আমি বিহুৰ ফাংচন হিচাপে ঘৰে ঘৰে আমি এনেকুৱা আমি বিহু নৃত্য আয়োজন কৰোঁ। তাৰ পাছত 7 দিনৰ মূৰত আমি এটা আয়োজন কৰোঁ 7 বিহু হিচাপে। কিন্তু প্ৰতি আমি 1 তাৰিখৰ পৰা প্ৰতি ঘৰে ঘৰে যাই আমি এনেকুৱা নাচ বাগনা কৰোঁ। 2-1 পইচা যি 2-1 পইচা হয় সেইটো আমি 7 তাৰিখত 7 বিহু হিচাপে আমি এটা খানা খাওঁ। খানা খায় আমাৰ বিহু আৰু ইফালৰ পৰা অলপ চাই দিয়ক। নাচনীসকলক দেখিছোঁ আৰু মহিলা সমাজক দেখিছোঁ। তেওঁলোকে কিবা কয় এনে অলপ গানটো বজাই দিয়ক চাওঁ কেনেকুৱা ধৰণৰ নৃত্যবিলাক কৰে চাওঁ কেনেকুৱা ধৰণৰ নৃত্য কৰে চাওঁ। গানটো বজাই দিলে দেখিবলৈ পোৱা যায়। আপোনালোকে দেখিছে মানে যে দৰ্শকসকলক মই জনাইছোঁ যে কেনেকুৱা ধৰণৰ এক ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকে ওলাই আহিছে আৰু এক বড়ো সমাজৰ যিটো ৰিয়েল যিটো কৃষ্টি তেওঁলোকে এইখিনি লৈ আহিছে। কিন্তু তাৰ লগতে তেওঁলোকে কি কৰিছে অসমৰ যিটো বিহুৰ যিটো হাতম পৰি বিহুটো ধৰি ৰাখিছে। তেওঁলোকে এয়া নৃত্য দেখুৱাইছোঁ, মইৰাজাৰ পাঠৰ নৃত্য দেখুৱাইছে, আগুৱাই আহিছে। তেওঁলোকে গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিছে, মোৰো ভাল লাগিছে। আশা কৰিছোঁ এমি 24 দৰ্শকৰ ভাল লাগিব। এই বাক্সা জিলা মইৰাজাৰত বড়ো সমাজৰ এক বিহু তেওঁলোকে পাতিছে। 7 দিনীয়া বিহু পাতে। তেওঁলোকে ঘৰে ঘৰে যায়, নৃত্য কৰে। তেওঁলোকে ঘৰে ঘৰে তেওঁলোকে নৃত্য পৰিৱেশন কৰে। তেওঁলোকৰ অসমৰ যিটো বড়ো সমাজৰ কৃষ্টিগত তেওঁলোকে পৰিৱেশন কৰে। নিশ্চয় প্ৰত্যেকৰে দেখি ভাল লাগিব। মোৰ কেমেৰা যদি আহিছে সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক এক বড়ো সমাজৰ মাজত এক ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকে এই বিহু পৰিৱেশন কৰিছে। আপোনালোকে চাওক মোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই হঠাৎ তেওঁলোকক লগ পাই গ'লোঁ। আচলতে কোনো ধৰণৰ কাৰ্যসূচী কৰি ইয়াত অহা নাছিলোঁ।